বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কালিৰ দিনটোত ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিলে তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে লগতে মোদীৰ মন্ত্ৰীসভাই নতুনকৈ তেওঁলোকে শপত গ্ৰহণ ল'লে কিন্তু এই মুহূৰ্তত এটা বিশেষ দৃশ্য ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশজুৰি কিয়নো কালিৰ দিনটোত এক ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল নৱনিযুক্ত নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভা কিয়নো ৰাষ্ট্ৰপতি ভৱনত এবাৰ দেখা পোৱা গৈছে বাঘৰ আতংক আৰু সেই বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে আপোনালোকক ফুল প্লেজ মাধ্যমেৰে কিছু তথ্য জনাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভয়ংকৰ বিপদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰক্ষা পৰিল প্ৰধানমন্ত্ৰীৰ সৈতে বিপদৰ পৰা ৰক্ষা পৰিল নৱনিযুক্ত মন্ত্ৰীসভা ৰাষ্ট্ৰপতি ভৱনত বাঘৰ আতংক এবাৰ ৰাষ্ট্ৰপতি ভৱনত বাঘৰ আতংক দেখা পোৱা গৈছে শপত গ্ৰহণ চলি থাকোঁতে বাঘৰ গুৰুগম্ভীৰ খোজ ৰাষ্ট্ৰপতি ভৱনত বাঘৰ গুৰুগম্ভীৰ খোজ বিজেপি সাংসদ দুৰ্গা দাসে শপত লৈ থাকোঁতেই কেমেৰাত বন্দী হৈছে এই ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী হৈছে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এতিয়া সমগ্ৰ দৃশ্য বাঘৰ বিচৰণৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে একাংশই মন্তব্য কৰিছে এয়া বাঘ নহয় পোহনীয়া জন্তু বুলি কিন্তু সকলোতকৈ ডাঙৰ কথা এয়া স্পষ্টকৈ ওলাই পৰিছে জল পটপটকৈ ওলাই পৰিছে যে এটা বাঘে কেনেদৰে মুকলিভাৱে মুক্তভাৱে বিচৰণ কৰিছে ৰাষ্ট্ৰপতি ভৱনত আমি তাৰ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে পুনৰ জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰপতি ভৱনত বাঘৰ আতংক দেখা পোৱা গৈছে কিয়নো কালিৰ দিনটোত ৰাষ্ট্ৰপতি ভৱনত দেশৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ ল'লে আৰু নৰেন্দ্ৰ মোদীৰ লগতে মোদীৰ নতুন মন্ত্ৰীসভাই কালিৰ দিনটোত তেওঁলোকে শপত গ্ৰহণ চলি আছিল আৰু বিজেপিৰ এগৰাকী সাংসদ দুৰ্গা দাসে শপত লৈ থাকোঁতেই তেনে সময়তে দুৰ্গা দাসৰ পিছফালে ৰাষ্ট্ৰপতি ভৱনত গুৰুগম্ভীৰ খোজেৰে এটা বাঘে ঘূৰি থকা এটা বাঘে গৈ থকা দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে আৰু এই দৃশ্য বন্দী হোৱাৰ পাছত এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে যে ৰাষ্ট্ৰপতি ভৱনত কেনেকৈ বাঘ সোমাল ৰাষ্ট্ৰপতি ভৱনত কেনেকৈ বাঘ সোমাল তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আমি এবাৰ পোনে আপোনালোকক সেই বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আচলতে এই দৃশ্যটো কেনেদৰে কেমেৰাত বন্দী হ'ল আৰু কেনেদৰে সেই সমগ্ৰ দৃশ্যত বাঘে ঘূৰি ফুৰিছিল আমি পোনে আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যদি দৃশ্যটো আপোনালোকে দেখিছে এগৰাকী বিজেপিৰ সাংসদ দুৰ্গা দাস এই দুৰ্গা দাসে কালি শপত লৈছে আৰু শপত লৈ থকাৰ মাজত আপোনালোকে এই দৃশ্যটো চাওক আমি ভিডিঅ'টো পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে এই অংশটোলৈ চাব পুনৰ আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম এয়া দুৰ্গা দাসে মন্ত্ৰী হিচাপে শপত লৈছে শপত লোৱাৰ পিছতে আপোনালোকে ভিডিঅ'টোৰ এইটো প্ৰান্তলৈ চাওক ইয়াত দেখিছে আপোনালোকে এটা বাঘ এয়া এটা প্ৰকাণ্ড বাঘ এয়া আপোনালোকে দেখিছে বাঘৰ নেগু বহুতে কৈছে যে এয়া কুকুৰ কিন্তু আচলতে কুকুৰৰ ইমান দীঘলনেছ নাথাকে আমি ভিডিঅ'টো পুনৰ যদি আপোনালোকে প্লে কৰিলে আপোনালোকে গম পাব এয়া দেখিছে আপোনালোকে এটা বাঘে কেনেদৰে ৰাষ্ট্ৰপতি ভৱনত এনেদৰে মুক্তভাৱে বিচৰণ কৰিছে দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে সকলোফালে তুলপাৰ লাগিছে আমি দৃশ্যটো পুনৰ দেখুৱাম যদি সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিলোহেঁতেন কালাৰ মাৰ্ক কৰি কিন্তু কালাৰ মাৰ্ক কৰাৰ সম্ভৱ নহয় আপোনালোকে দৃশ্যটো পুনৰ চাওক ইয়াত এটা বাঘৰ এয়া আপোনালোকে দেখিছে এটা বাঘ কেনেদৰে মুক্ত মনেৰে ৰাষ্ট্ৰপতি ভৱনত ঘূৰি ফুৰিছে এটা প্ৰকাণ্ড বাঘ এয়া হৈছে দুৰ্গা দাস কালি নতুন মন্ত্ৰীসভাত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী তেওঁ শপত গ্ৰহণ লৈছিল আৰু শপত গ্ৰহণ লৈ থকাৰ মাজতে এয়া ৰাষ্ট্ৰপতি ভৱনত এটা মুক্ত মনেৰে বাঘ ঘূৰি ফুৰিছে আৰু এই দৃশ্য সামাজিক মাধ্যমত এতিয়া ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশত তুলপাৰ লাগিছে আচলতে ৰাষ্ট্ৰপতি ভৱনত কেনেদৰে বাঘৰ প্ৰৱেশ হ'ল ৰাষ্ট্ৰপতি ভৱনত কেনেদৰে বাঘে এণ্ট্ৰি মাৰিলে সকলোতকৈ ডাঙৰ কথা সমগ্ৰ দেশজুৰি এই দৃশ্য এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আপোনালোকে চাওক এই দৃশ্যটো ইয়াত এটা বাঘ আপোনালোকে হয়তো নিশ্চয় দেখিছে আৰু বহুতে সামাজিক মাধ্যমত বহুতে কমেণ্ট কৰিছে আচলতে এয়া বাঘ নহয় পোহনীয়া জন্তু বহুতে কৈছে এয়া কুকুৰ কিন্তু আচলতে দৃশ্যটো দেখিলে জল পটপটকৈ ওলাই পৰে যে এয়া আচলতে বাঘ নে কুকুৰ আপোনালোকে পুনৰ দৃশ্যটো চাওক এয়া আপোনালোকে চালে এয়া এটা দীঘল নেগুৰৰ সৈতে এটা বাঘ আৰু ৰাষ্ট্ৰপতি ভৱনত এনেদৰে বাঘৰ মুক্ত বিচৰণৰ ফলতে এতিয়া সকলোফালে চাঞ্চল্যৰ সৃষ্টি হৈছে কেনেদৰে ৰাষ্ট্ৰপতি ভৱনত বাঘৰ প্ৰৱেশ হ'ল কেনেদৰে ৰাষ্ট্ৰপতি ভৱনত বাঘ সোমাল আচলতে যদি বাঘ যদি পোহনীয়া বা বাঘক যদি পুহিছে তেনেহ'লে ভাৰতত এই বাঘ পোহা বা এনেদৰে হিংস্ৰ জন্তুক পোহনীয়া জন্তু হিচাপে ঘৰত পোহা বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানত পুহি ৰখা এই বিষয়টো সম্পৰ্কত চৰ্চালৈ আহিব আচলতে তেনেধৰণৰ কোনো অনুমতি নাথাকে যে দেশত তেনে কোনো আইন নাই তেনে বন্যজন্তুক হিংস্ৰ বন্যজন্তুক ঘৰত পোহা আৰু আপোনালোকে দেখিছে দুৰ্গা দাস বৰুৱা শপত গ্ৰহণতে এটা বাঘ কেনেদৰে
প্ৰৱেশ কৰিছে, কেনেদৰে তেওঁ এই পিছৰ অংশেৰে কেনেদৰে ৰাষ্ট্ৰপতি ভৱনত এটা বাঘ মুক্ত মনেৰে গুচি গৈছে। আমি এবাৰ যদি সম্ভৱ হয় সম্পূৰ্ণ ভিজুৱেলছটো আপোনালোকক ফুল স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক ফুল স্ক্ৰীণত আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম, কেনেদৰে এটা বাঘ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি মুক্ত মনেৰে তেওঁ বিচৰণ কৰিছে। সমগ্ৰ দৃশ্য আপোনালোকে এবাৰ ফুল স্ক্ৰীণত চাওক। আপোনালোকে দেখিছে এটা বাঘ, এয়া দুৰ্গা দাস নতুন মন্ত্ৰীসভাৰ তেওঁ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ লৈছে। তেওঁ ইতিমধ্যে ফাইলত চহী কৰিছে আৰু ফাইলত চহী কৰাৰ পিছতে পিছৰ ফালে আপোনালোকে দেখিছে, পিছৰ ফালে এটা বাঘে কেনেদৰে তেওঁ মুক্ত মনেৰে গুৰু গম্ভীৰ খোজেৰে ৰাষ্ট্ৰপতি ভৱনত তেওঁ পায়চাৰি কৰি ফুৰিছে। আৰু এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশত চৰ্চা চলিছে যে আচলতে যদি এয়া বাঘ হয় তেনেহ'লে এই বাঘ ৰাষ্ট্ৰপতি ভৱনত কেনেদৰে প্ৰৱেশ কৰিলে, আৰু যদি ৰাষ্ট্ৰপতি ভৱনত কোনো ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে এই বাঘক যদি তেওঁলোকে পুহিছে তেনেহ'লে দেশত এনেদৰে বন্য জন্তুক বন্য জন্তুক পোহাৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আছিল, এই নিষেধাজ্ঞা কেনেদৰে আঁতৰ কৰি কেনেদৰে ব্যক্তিগতভাৱে এনেদৰে হিংস্ৰ জন্তুক পোহা হ'ল। আচলতে এনেধৰণৰ বন্য হিংস্ৰ জন্তুক দেখা পোৱা যায় যে বিভিন্ন যিসমূহ মধ্যপ্ৰাচ্যৰ যিসমূহ চৌদি আৰবৰ পৰা আৰম্ভ কৰি যিসমূহ দেশ আছিল, ডুবাইত তেনেধৰণৰ যিসকল শ্বেখ আছে, এই শ্বেখসকলে তেনেধৰণৰ বাঘৰ পৰা আৰম্ভ কৰি হিংস্ৰ যিসমূহ বিভিন্ন আপোনালোকে দেখিছে সিংহ কেতিয়াবা তেওঁলোকে পোহ মনায়, কেতিয়াবা বাঘ তেওঁলোকে পোহ মনায়। কিন্তু ভাৰতত ৰাষ্ট্ৰপতি ভৱনত এইবাৰ বাঘৰ আতংক, ইয়াক লৈ এতিয়া সমগ্ৰ দেশত চৰ্চা চলিছে আচলতে এই বিষয়টো কি। আৰু সামাজিক মাধ্যমত বহু লোকে বিভিন্নজনে বিভিন্নভাৱে কমেণ্ট কৰিছে। আৰু বিভিন্নজনে সামাজিক মাধ্যমত তেওঁলোকে কমেণ্ট কৰিছে আচলতে এয়া বাঘ নহয়, এয়া আচলতে পোহনীয়া জন্তু, বা বহুতে কৈছে এয়া কুকুৰ বুলি। আপোনালোকে আপোনালোকৰ কমেণ্টৰ জৰিয়তে জনাবলৈ চেষ্টা কৰক আচলতে এই বিষয়টো কি হয়, বা এইটো কুকুৰ নে বাঘ নে আচলতে অন্য বেলেগ জন্তু। আপোনালোকে কমেণ্ট কৰক, আপোনালোকৰ কমেণ্টবিলাক আমি পঢ়িবলৈ চেষ্টা কৰিম যে আপোনালোকে কি দেখিছে বা আপোনালোকে কি বুলি ভাবিছে। যদি সম্ভৱ হয় আপোনালোকে জনাওক, আপোনালোকে কি আপোনালোকৰ দৃষ্টিত এয়া বাঘ নে কুকুৰ নে অন্য কিবা। আমি ইতিমধ্যে কমেণ্ট বক্স খুলি দিছোঁ। বহুতে কমেণ্ট কৰিছে, বিল্লাল উদ্দিনে কমেণ্ট কৰিছে এয়া টাইগাৰ, মোদী চৰকাৰৰ দিনত একো বাধা নাই বুলি কমেণ্ট কৰিছে। অশ্ৰুলেখা দিয়ে কমেণ্ট কৰিছে যে মোদী চৰকাৰৰ দিনত একো বাধা নাই বুলি কমেণ্ট কৰিছে। বিল্লাল উদ্দিনে কমেণ্ট কৰিছে টাইগাৰ। আচলতে আপোনালোকে কমেণ্ট কৰক, বহুলোকে কমেণ্ট কৰিছে এয়া বাঘ, বহুলোকে কৈছে এয়া কুকুৰ, বহুলোকে কৈছে এয়া অন্য বন্য জন্তু, বা যিয়েই নহওক বন্য জন্তু। ইতিমধ্যে চৰ্চা চলিছে এয়া আচলতে বাঘ বুলিয়ে চৰ্চা চলিছে। কিন্তু আপোনাৰ দৃষ্টিত আমি ইতিমধ্যে দৃশ্য দেখুৱালোঁ, আপোনাৰ দৃষ্টিত এয়া আচলতে কি হয়, আপুনি কেনে যেন অনুভৱ হ'ল, আপোনাৰ বাঘ যেন অনুভৱ হ'ল নে অন্য বেলেগ, কমেণ্ট কৰি জনাওক। আমি আপোনালোকৰ কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম। নৱ গগৈয়ে কমেণ্ট কৰিছে এয়া বাঘ এইটো বুলি তেওঁ কমেণ্ট কৰিছে। আজিজুল হকে কমেণ্ট কৰিছে এয়া টাইগাৰ বুলি তেওঁ কমেণ্ট কৰিছে। আৰু বিভিন্নজনে কমেণ্ট কৰিছে। আচলতে আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম, আপোনালোকৰ দৃষ্টিত এয়া বাঘ আছিল নে কুকুৰ আছিল। আৰু বিভিন্ন লোকে বিভিন্নজনে ইতিমধ্যে কমেণ্ট কৰা আৰম্ভ কৰিছে, আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম। জয়নুৰ ইছলামে কমেণ্ট কৰিছে টাইগাৰ। সমান্তৰালভাৱে আমি স্ক্ৰীণত আপোনালোকক দৃশ্যটো দেখুৱাই ৰাখিছোঁ, আপোনালোকে দৃশ্যটো আকৌ এবাৰ চাই লওক যে কেনেদৰে ৰাষ্ট্ৰপতি ভৱনত এবাৰ মুক্ত মানে বিচৰণ কৰিছে বাঘ। আৰু বাঘৰ এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সকলোফালে ৰৌজাল বৌজাল লাগিছে, আচলতে সকলোফালে চাঞ্চল্যৰ সৃষ্টি হৈছে কেনেদৰে ৰাষ্ট্ৰপতি ভৱনত বাঘৰ প্ৰৱেশ হ'ল। আৰু চাহানুৰ ইছলামে কমেণ্ট কৰিছে টাইগাৰ, মন্টু লস্কৰে কমেণ্ট কৰিছে টাইগাৰ, ইক্ৰাম হুছেইনে কমেণ্ট কৰিছে টাইগাৰ, চিংকু দত্তই কমেণ্ট কৰিছে টাইগাৰ, লিয়াকত আলীয়ে কমেণ্ট কৰিছে ৰিয়েল টাইগাৰ বুলি তেওঁ কমেণ্ট কৰিছে। আৰু কুছা জাৰদাৰে কমেণ্ট কৰিছে যে টাইগাৰ বুলি কমেণ্ট কৰিছে। সঞ্জয় গোৱালাই কমেণ্ট কৰিছে আচলতে তেওঁ কুকুৰ বুলি উল্লেখ কৰিছে, তাৰ আগত এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে, সেইটো আমি নকওঁ। আচলতে সাংবিধানিকভাৱে আপোনালোকে যিখিনি শব্দ ব্যৱহাৰ কৰিব পাৰি তেনেধৰণৰ শব্দ ব্যৱহাৰ কৰক। আপোনালোকৰ কমেণ্ট পঢ়িবলৈ আমি চেষ্টা কৰিম। আব্দুল্লাহ মাজাহাৰীয়ে কমেণ্ট কৰিছে টাইগাৰ বুলি কমেণ্ট কৰিছে। তাজউদ্দিনে কমেণ্ট কৰিছে টাইগাৰ। জামিউৰুলে কমেণ্ট কৰিছে টাইগাৰ হ'ব চাগে বুলি কমেণ্ট কৰিছে। নিশ্চয় বহুলোকে এই বিষয়টোক লৈ বিভিন্ন কমেণ্ট, বিভিন্ন ধৰণৰ সন্দেহ, আচলতে টাইগাৰ কুকুৰ নে অন্য জন্তু। আজিজুৰ খানে কমেণ্ট কৰিছে টাইগাৰ। আব্দুল্লাহ মাজিৰে কমেণ্ট কৰিছে কুত্তা বুলি কমেণ্ট কৰিছে, আচলতে কুকুৰ বুলি কমেণ্ট কৰিছে তেওঁ। আব্দুল্লাহ আজিৰে কমেণ্ট কৰিছে, আমি ক'লোঁ তেখেতৰ কমেণ্ট কুত্তা বুলি, আনহাতে আৰজান আলীৰ কমেণ্ট টাইগাৰ, আনহাতে ইক্ৰাম হুছেইনৰ কমেণ্ট মোদী চৰকাৰ এইবাৰ টাইগাৰ অহা দি
তেওঁ কমেণ্ট কৰিছে আনহাতে বিট্টু গগৈয়ে কমেণ্ট কৰিছে টাইগাৰ সঞ্জয় ছেত্ৰীয়ে কমেণ্ট কৰিছে বছ অফ দ্য ৱৰ্ল্ড কমেণ্ট কৰিছে মুক্তাৰ আলীয়ে কমেণ্ট কৰিছে টাইগাৰ তাৰপিছত বিভিন্নজনে মুন্না খানে কমেণ্ট কৰিছে টাইগাৰ বৰ্ণালী বৰদলৈয়ে কমেণ্ট কৰিছে এইবাৰ গম পাই যাব তেওঁ এটা নাম উল্লেখ কৰিছে আমি নামটো নকওঁ আনহাতে প্ৰসেনজিৎ লাহনে কমেণ্ট কৰিছে মেকুৰী হয় চাগে বুলি তেওঁ কমেণ্ট কৰিছে আচলতে মেকুৰী হোৱাৰ যদি হ'লহেঁতেন কিন্তু ইমান এটা প্ৰকাণ্ড নহ'লহেঁতেন কিন্তু যদি ইয়াৰ আকৃতি সৰু হ'লহেঁতেন বা সৰু হিচাপে দেখিলোহেঁতেন তেতিয়া আপুনি কোৱাৰ দৰে এইটো এটা মেকুৰী হিচাপে গম পালোহেঁতেন বা ৰাইজে মেকুৰী বুলিয়ে ক'লেহেঁতেন কিন্তু এটা প্ৰকাণ্ড জন্তু ৰাষ্ট্ৰপতি ভৱনত আনহাতে তাইজুদ্দিন আলীয়ে কমেণ্ট কৰিছে দিছ ইজ টাইগাৰ বুলি কমেণ্ট কৰিছে বাবৰ আলীয়ে কমেণ্ট কৰিছে ডগ বুলি কমেণ্ট কৰিছে আনহাতে আজিজুল খানে কমেণ্ট কৰিছে যে সিহঁতৰ কপাল ভাল বুলি কমেণ্ট কৰিছে আনহাতে বিট্টু গগৈয়ে কমেণ্ট কৰিছে ডগ বুলি কমেণ্ট কৰিছে য়ানবী আহমেদে কমেণ্ট কৰিছে টাইগাৰ বুলি কমেণ্ট কৰিছে আৰু বিভিন্ন লোকে বিভিন্ন কমেণ্ট কৰিছে আমি পঢ়িবলৈ চেষ্টা কৰিলোঁ আচলতে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ কমেণ্টসমূহ পঢ়িবলৈ চেষ্টা কৰিলোঁ কমেণ্টসমূহ আৰু ইতিমধ্যে আমি এই দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ যে ৰাষ্ট্ৰপতি ভৱনত এতিয়া বাঘৰ আতংক দেখা পোৱা গৈছে কিয়নো কালিৰ দিনটোত মোদীৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ লৈ থকাৰ মাজতে দুৰ্গা দাস নামৰ যিগৰাকী সাংসদ আছিলে এই সাংসদগৰাকীয়ে মোদীৰ মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈ থাকোঁতে দেখিছে আপোনালোকে স্ক্ৰীণত এটা প্ৰকাণ্ড জন্তু যিটো জন্তুক লৈ এতিয়া সকলোফালে চৰ্চা চলিছে আচলতে বহুতে ক'ব বিচাৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ইয়াক এটা বাঘ বুলি কোৱা হৈছে আৰু এনেদৰে ৰাষ্ট্ৰপতি ভৱনত এনেদৰে এতিয়া বাঘৰ মুক্ত বিচৰণ দেখা পোৱা গৈছে আৰু বাঘৰ মুক্ত বিচৰণৰ পিছতে এতিয়া সকলোফালে চৰ্চা চলিছে আচলতে ৰাষ্ট্ৰপতি ভৱন নিৰাপত্তা নহয় নেকি য'ত দেশৰ প্ৰথম ব্যক্তিগৰাকী থাকে য'ত দেশৰ ৰাষ্ট্ৰপ্ৰধানগৰাকী থাকে আমাৰ ৰাষ্ট্ৰপতি ভৱনে এনেদৰে নিৰাপত্তা ৰাষ্ট্ৰপতি ভৱনত নাই নেকি কিয়নো এনেদৰে ৰাষ্ট্ৰপতি ভৱনত কেনেদৰে মুক্তভাৱে বাঘৰ বিচৰণ হ'ল বা কেনেদৰে প্ৰৱেশ কৰিলে ইয়াক লৈ এতিয়া সকলোফালে চৰ্চা চলিছে সকলোফালে সমালোচনা চলিছে আলোচনা চলিছে যে ৰাষ্ট্ৰপতি ভৱনত কেনেকৈ বাঘ সোমাল